ধন শান্তি সুস্থিৰতাৰ সন্ধানত দিল্লীত হিমন্ত বিশ্ব শৰ্মা মোদী শাহ নিৰ্মলাৰ উপৰিও ৰৰ মুৰব্বীকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় পুঁজি আৰু শান্তি আলোচনাৰ বাট বিচাৰি দিল্লীত ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰীৰূপে প্ৰথমবাৰলৈ দিল্লীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমটো দিল্লী ভ্ৰমণেই দীঘলীয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুঠতে দেশৰ প্ৰায় প্ৰতিগৰাকী শীৰ্ষ নেতৃত্বক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ দুজন বিশেষ ব্যক্তিৰে সাক্ষাতৰ ফটো নাই মুখ্যমন্ত্ৰীৰ NSAৰ অজিত ডোভাল ৰৰ মুৰব্বী সামন্তা গোৱেলকো সাক্ষাৎ আৰু এই দুগৰাকী ব্যক্তিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতে পাইছে এক নতুন মাত্ৰা কাৰণ ইয়াৰ সৈতে জড়িত আছে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগ ডোভাল সামন্তৰ সৈতে শান্তি আলোচনাৰ ৰূপৰেখা তৈয়াৰ মুখ্যমন্ত্ৰীৰ নিৰপেক্ষ স্থানত সাৰ্বভৌমত্বৰ প্ৰসংগ নিলগাই হ'ব নেকি আলোচনা পৰেশ বৰুৱাৰ সৈতে আলোচনাত বহিব কোন কোন নেতা বিষয়া স্বাভাৱিকতে অজিত ডোভাল আৰু সামন্তা গোৱেলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ বিষয়টো হ'ব এনেকুৱাই বিশেষ সূত্ৰ মতে অমিত শ্বাহে ল'লে অসমৰ কা বিৰোধীৰ শেহতীয়া খতিয়ান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে কেন্দ্ৰীয় পুঁজি বিচাৰি আলোচনা কৰিলে নতুন মুখ্যমন্ত্ৰীয়ে কিন্তু NSAৰ ডোভাল আৰু ৰৰ মুৰব্বীৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনা নিশ্চয়কৈ সংবেদনশীল বৰ্তমানৰ IBৰ চিফ অৰবিন্দ কুমাৰো অসম মেঘালয় কেডাৰৰ IPS ৰ আৰু IBৰ মুৰব্বীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হৈছে এসপ্তাহ পূৰ্বে এনে ক্ষেত্ৰত NSAৰ প্ৰত্যক্ষ নজৰত আৰু ৰ আৰু IBৰ নেতৃত্বত আলোচনালৈ পৰেশ বৰুৱাক অনাৰ প্ৰক্ৰিয়াই অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনাই অধিক নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ